নমস্কাৰ 360 ইনসাইডৰ সমূহ দৰ্শকক মই সুম্বৰাই এই মুহূৰ্তত স্বাগতম জনাইছো। ফাগুন মাহৰ পূৰ্ণিমা তিথিত সমগ্ৰ দেশতে উদযাপন কৰা হয় ৰঙৰ উৎসৱ হোলী। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত এই উৎসৱক মদনু উৎসৱৰ দোল উৎসৱ ফাকুৱা বা হোলী আদি নামেৰে জনা যায়। হিন্দু ধৰ্মৰ জনপ্ৰবাদ মতে এই উৎসৱ প্ৰথমে বৈকুণ্ঠতে উদযাপিত হৈছিল। পাছলৈ শ্ৰীকৃষ্ণই এই উৎসৱ মৰ্ত্যত প্ৰৱৰ্তন কৰায় আৰু তাৰ পাছৰ পৰাই উদযাপিত হৈ আহিছে। প্ৰথমে হোলাৰ শব্দৰ পৰা উৎপত্তি হোৱা এই হোলীক এক পবিত্ৰ ধৰ্মযজ্ঞহে আছিল বুলিও প্ৰবাদ মতে শুনা যায়। সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় দোল উৎসৱ। অসমত হোলীক ফাকুৱা বা দোল যাত্ৰা বুলিও কোৱা হয়। জনশ্ৰুতি অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠত পালন কৰা হোলাৰ আৰ্হিত সত্ৰীয়া ৰীতি নীতি সন্নিৱিষ্ট কৰি বৰদোৱা সত্ৰত পোনপ্ৰথমবাৰৰ বাবে এই উৎসৱ পালন কৰিছিল। পাছলৈ ইয়াৰ প্ৰচলন অসমৰ চুকে কোণে বিয়পি পৰে। অসমৰ বৰদোৱাৰ সত্ৰত পালন কৰা এই দোল উৎসৱ পাছলৈ সমগ্ৰ ভাৰতবৰ্ষজুৰি বিখ্যাত হৈ পৰে। এই দোল যাত্ৰাৰ তিথি অনুসৰি কেতিয়াবা 3 দিনীয়া, কেতিয়াবা 4 দিনীয়া আৰু কেতিয়াবা 5 দিনীয়াকৈ পালন কৰা হয়। এই উৎসৱৰ আটাইকেইটা দিন ফাগুগুৰিৰ ৰঙেৰে আকাশ বতাহ ৰঙীন হৈ পৰে। হোলী গীত, ঢোল, খোল আৰু তালৰ শব্দৰে সমগ্ৰ অঞ্চল ৰজনজনাই যায়। গীতবোৰত মহাপ্ৰভু শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ লগতে বসন্ত ঋতু প্ৰকৃতিৰ মনোৰম চিত্ৰ প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। 360 ইনসাইডৰ দৰ্শকক কিছু জনাই আছো। অসমৰ ভিতৰত বৰপেটা জিলাত উদযাপিত দোল যাত্ৰাই সৰ্ববৃহৎ ফাকুৱা উৎসৱ। বৰপেটাৰ দোল যাত্ৰাৰ প্ৰথম দিনা গন্ধ যাত্ৰা, দ্বিতীয় দিনা ভৰদেউল আৰু তৃতীয় দিনা হোলী ফাকুৱা বা হুঁয়েৰি বুলি জনা যায়। এই উৎসৱৰ লগত সংগতি ৰাখি প্ৰচলিত ৰীতি অনুসৰি দোল যাত্ৰাৰ সময়ত মহাপ্ৰভু লক্ষ্মী আইৰ গৃহৰ পৰা মনুচাবাৰীলৈ শ্ৰীকৃষ্ণই যাত্ৰা আৰম্ভ কৰাত ধুনুচা গৃহ বা দৌল গৃহত উপস্থিত কৃষ্ণ ভক্তসকলে কৃষ্ণৰ সাক্ষাৎ দৰ্শন পাই আনন্দতে ৰং আবিৰ ছটিয়াই তেওঁক সেৱা জনায়। হোলীৰ শেষৰ দিনা মহাপ্ৰভু শ্ৰীকৃষ্ণই গুনুচাক লৈ লক্ষ্মীৰ গৃহলৈ উভতি আহে। গুনুচাক লগত দেখি লক্ষ্মীয়ে কৃষ্ণৰ ওপৰত খং কৰে আৰু তেওঁক গৃহত প্ৰৱেশ কৰিবলৈ নিদিয়ে। এই কাহিনী নাটকীয় ৰূপ বৰপেটা সত্ৰত ফাকুৱাৰ দিনবোৰত মঞ্চস্থ কৰা হয়। 360 ইনসাইডৰ দৰ্শকক এই মুহূৰ্তত জনাই আছো। বৰপেটাৰ এই দৌল উৎসৱৰ দৰেই অসমৰ বিভিন্ন স্থানতো এই উৎসৱ পালন কৰা হয়। উচ্চ নিচ ধনী দুখীয়া ভেদাভেদ পৰিহাৰ কৰি সকলোৱে ইজনে সিজনৰ গাত ৰং সানি হোলীৰ শুভেচ্ছা জনাই হোলী খেলে। ৰাধা কৃষ্ণৰ কাহিনীৰ লগত জড়িত এই উৎসৱত সকলো ৰঙেৰে ৰাঙলী হৈ পৰে। হোলীৰ অতিকৈ গুৰুত্বপূৰ্ণ উপাদানেই হ'ল ফাকুৱা বা আবিৰ বা ৰং সনা। জনশ্ৰুতি অনুসৰি অসুৰসকলৰ বিনাশৰ নিমিত্তে ব্ৰহ্মাই ফাকুগুৰি প্ৰচলন কৰা হৈছিল। হোলী হৈছে আনন্দ, স্নেহ, ভাতৃত্ববোধৰ উৎসৱ। ৰং ধেমালিৰে উচ্চ নিচ ভেদাভেদ পৰিহাৰ কৰি হোলী উৎসৱৰ সঁচা অনুভৱ উপলব্ধি কৰিবলৈ শিকিলে নিশ্চয় আমাৰ হেৰুৱা ঐক্য, মানৱীয়তা পুনৰ সাৰ পাই উঠিব। হোলীৰ এই ৰঙৰ মহামেলাৰ বতৰত আমি তাৰে একান্ত আশাবাদী। আজি 360 ইনসাইডৰ পৰা ইমানতে বিদায় মাগিছো। পুনৰ উভতি আহিম, চাই থাকিব।